জনাইছো মই বিশ্বনাথ গঞ্জু আসাম নিউজ এক্সপ্ৰেছৰ মজিয়ালৈ লৈ আহিছোঁ দিনটোৰ মুখ্য বাতৰিসমূহ। 1 এপ্ৰিলৰ বৃদ্ধি পাব দৰমহা, কিন্তু কেনেকৈ সবিশেষ জানক। কেন্দ্ৰীয় বাজেটত চৰকাৰে আয়কৰ ৰেহাই কথা ঘোষণা কৰিছিল। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন আয়কৰ ব্যৱস্থা, যিসকলৰ বাৰ্ষিক দৰমহা 12 লাখ টকাত বা কম, তেওঁলোকৰ এতিয়াৰে পৰা আয়কৰ দিব নালাগিব। মাৰ্চ মাহৰ শেষ হোৱাৰ অৰ্থ হ'ল এটা বিত্তীয় বৰ্ষ অন্ত। 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় নতুন বিত্তীয় বৰ্ষ। নতুন বিত্তীয় বৰ্ষত সলনি কৰা হৈছে বহু নিয়ম। ইয়াৰ মাজতে চাকৰি কৰাসকলৰ বাবে আছে এটা ভাল খবৰ। 1 এপ্ৰিলৰ পৰা তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব, কিন্তু কেনেকৈ। আয়কৰ ৰেহাই কথা চৰকাৰে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছিল। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন আয়কৰ ব্যৱস্থা, যিসকলৰ দৰমহা 12 লাখ টকাত বা কম, তেওঁলোকে এতিয়াৰে পৰা আয়কৰ দিব নালাগিব। যদি আপোনালোকৰ আয় 12 লাখ টকাৰ ওপৰত হয়, তেন্তে নতুন ট্ৰেক স্লেব অনুসৰি আপুনি কৰি ৰেহাই পাব। ফলত 1 এপ্ৰিলৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি পাব।